Good morning everyone. ৰাতিপুৱা ৰেডি হৈ ললো অফিস যাবলৈ আৰু দেৰি নকৰি বলক গৈ দিও অফিসলৈ বুলি আৰু আজি আছিল মঙ্গলবাৰ কিন্তু বাৰ বাছিছো মানে পৰাৰ পৰা আজি পৰিব লৈছিলো জানো দিনটো বেয়াই সগে আহি পালোহি অফিসত আৰু হেয়া অফিসত আহি পাইটো একো বিশেষ কাম নাথাকে আহি বহি নিজৰ কামগিটা কৰি এটেন্ডেন্সৰ শীট মিলাই এখিনি কৰি মেলি আৰু কিনো কৰিম তাকে বেগত বলো কি খোৱা বস্তু আছে তাকে চাই আছিল আপোনালোককো বলো দেখাই দিও ৰব এয়া মানে মোৰ বেগত মানে খোৱা বস্তু থাকে আৰু পুটু কিবা খাই থাকিব মন যায় সো কিটকেট অৰবিট আৰু খুলি বটলত ভৰাই আছো ন এখিনি পেকেট আৰু ফাইনালি মু তুলিব নোৱাৰা কাম হাতত আহি পৰিলে আৰু তাকে কৰিবলৈ আৰম্ভ কৰোতে দেখিছে নে ইয়া ডিস্টাৰবেন্স কিমান দি আছিল মোক খুদিছে মে আই হেল্প আৰু ময়ো ইগনোৰ কৰি দিলো যেহেতু মই ইমান ইন্ডিপেন্ডেন্ট ওমেন হয় মই তেওঁৰ পৰা হেল্প লম বাৰ জোকস এপাৰ্ট আমি আহিলো পিজ্জা খাবৰ কাৰণে কিন্তু আমি কোন ৰূপ মই দেখাই আছো এই ছোৱালীজনী She is very cute আৰু তাই বহুত দিনৰ পৰা মোৰ ভিডিঅ'ত উলাম কৈ আছিল সো ফাইনালি আজি তাইক মই ভিডিঅ'ত উলাই দিলো আৰু তাই হাঁহি দেখিছে খুব বেছি মৰমিয়াল হয় মৰম লগা হয় সৰু হয় বাট she is very caring হয় আৰু হেয়াই অলপ সৰুহুৰা এটা প্ৰশংসাই কৰি দিলো দিয়া তোমাৰ বাৰু যিকিনক আমি পিজ্জা খাই পেলাই আকৌ বেক টু অফিস আৰু যেহেতু সেকেন্ড হাফত ইমান অফিসত কাম নাথাকে ফাৰ্স্ট হাফতে কামখিনি কৰা হৈ যায় তাৰ পাছত আৰু কি বেক টু হোম আৰু আজি ঘৰৰ পৰা ওলাই আহোতে মোৰ যেটো ঘটনা হ'বলৈ লৈছিলে মই বহুত বেয়াকে ভয় খালো আজি ইমান দিন স্কুটি চলাই মই এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই এটো মই কেনেকৈ বনাইছো জানে মোৰ এটা পেন্ট আৰু টপ আছিল আৰু দেখিছে কি ধুনীয়া মই কভাৰ বনাইছো কিউট কভাৰ ট্ৰলি কভাৰ বনাইছো তো ট্ৰলি কভাৰ এতিয়া ট্ৰলিক পেনো পিনাই দিলো তো পিনাই দিলো এটো ইউটিউবৰ পৰা দেখি কৰা হেক হয় আৰু যি কি নহওক তাৰ পাছতে মেগী বনাবলৈ চালো আৰু মেগী মছলা নাছিল একচুয়ালি অকল মেগী বাকি আছিল ভাইতে মছলাখিনি খাই দিয়ে জানেনে মেগীত দি আৰু তেনেকৈ জুগাৰ কৰি বনালো কিন্তু পিছত মই ভিডিঅ' কৰিব পাহৰি থাকিলো এয়া ভাত সাত খাই শুবলৈ আহোতে ভাবিলো ভিডিঅ'টো এন্ড কৰো কিন্তু নাই এন্ড কৰা নহলে এয়া ৰাতিপুৱা পোৱালিখিনিৰ উৎপাত দেখিছে যে তাইটি হলি হানিব আহিছে কিন্তু আমাৰ ঘৰত হকাম আছে সো হলি হানি যদি এতিয়া আৰু এনেকৈ উৎপাত কৰি থাকো আকৌ হকামৰ কাৰণে গা পা ধুই উলাবলৈ সময় নহব কিন্তু উপায় নাই মই তললৈ গলো আৰু মোৰ অৱস্থা মুখত আহি পাতি দিলোহি আৰু এয়া মোৰ হলিৰ গতি মুখৰ অৱস্থা ইয়া কৰি দিলে চোক তো পালাক ফ্ৰেছ হৈ লম মই বাৰু সকলোলৈকে হেপী হলি তো গা পা ধুই পেলাই ৰেডি হৈ ল'লোঁ আজি ঘৰত সকাম আছে আৰু আজি অফিচটো বন্ধ মানে আজি চেণ্ট্ৰেল হলিডে হয় হলিৰ কাৰণে আৰু সেয়ে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট শ্বেয়াৰ লাইকো কৰি থৈ